মকৰ ৰাশি জুলাই 2026 সম্পূৰ্ণ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল, জুলাই মাহত আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিয়ে আপোনাৰ বহুদিনৰ অপেক্ষাৰ অন্ত পেলাব। আপুনি বাৰু লক্ষ্য কৰিছে নেকি, শেহতীয়া সময়ত কিছুমান কাম বাৰে বাৰে বাধাপ্ৰাপ্ত হৈ আছে, কিছুমান আশা পূৰণ হ'বলৈ গৈও ৰৈ গৈছে? তেন্তে সুখবৰ আছে, জুলাই মাহৰ মাজভাগৰ পৰা গ্ৰহ নক্ষত্ৰৰ অৱস্থানত হোৱা বিশেষ পৰিৱৰ্তনে আপোনাৰ ভাগ্যৰ দুৱাৰ নতুন মুকলি কৰিব পাৰে। ধন লাভৰ নতুন সুযোগ, প্ৰেম জীৱনত ডাঙৰ পৰিৱৰ্তন, চাকৰি আৰু ব্যৱসায়ত উন্নতি, পৰিয়াল আৰু সম্পত্তি সম্পৰ্কীয় শুভ খবৰ, এই সকলোবোৰৰ মাজতে আছে এটা বিশেষ সংকেত যিয়ে বুজাই দিব পাৰে আপোনাৰ জীৱনত সৌভাগ্যৰ সময় আৰম্ভ হ'বলৈ গৈ আছে। কিন্তু সাৱধান, মাত্ৰ এই এটা বিশেষ সময়ত লোৱা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা গুচাই নিব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কোন দিনটো আপোনাৰ বাবে শুভ হ'ব, ক'ৰ পৰা আহিব ধন লাভৰ গুপ্ত সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে, চাকৰি আৰু ব্যৱসায়ত কেনেকৈ লাভ কৰিব সফলতা, আৰু সেই বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব পাৰে। আহক তেন্তে জানি লওক মকৰ ৰাশি জুলাই মাহৰ 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহ আৰ্থিক ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত লৈ আহিছে। এই মাহত আপুনি বুজিব পাৰিব যে শেহতীয়া সময়ত কৰা পৰিশ্ৰম আৰু ধৈৰ্য ক্ৰমে ফল দিবলৈ আৰম্ভ কৰিছে। যদিও মাহটোৰ আৰম্ভণিতে কিছু আৰ্থিক প্ৰেছাৰ থাকিব পাৰে, তথাপি আপোনাৰ মাজভাগৰ পৰা পৰিস্থিতি অধিক অনুকূল হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰথম অৱস্থাত আয় ব্যয়ৰ মাজত সামঞ্জস্য ৰখাটো অতি প্ৰয়োজনীয় হ'ব। কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, বিশেষকৈ ঘৰ সংসাৰ, পৰিয়াল অথবা যাতায়াত সম্পৰ্কীয় বিষয়ত। সেয়েহে এই সময়ত অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে ভাল ফলাফল লাভ কৰিব। দ্বিতীয় সপ্তাহৰ পৰা আৰ্থিক ক্ষেত্ৰত কিছু শুভ পৰিৱৰ্তন দেখা যাব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো পে'মেণ্ট, ধাৰ দিয়া টকা অথবা ব্যৱসায়িক লাভৰ কোনো অংশ হাতলৈ আহিব পাৰে। এই সময়ত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। চাকৰিয়াল লোকসকলৰ বাবে এই মাহত ইনকাম বৃদ্ধি আৰু অতিৰিক্ত সুবিধা লাভৰ সম্ভাৱনা আছে। কোনো বিশেষ প্ৰজেক্ট সফলতাৰে সম্পূৰ্ণ কৰিলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা অথবা আৰ্থিক লাভ কৰিব পাৰে। কিছুমান লোকৰ বাবে ইনচেণ্টিভ, বোনাছ বা নতুন দায়িত্বৰ যোগ দেখা যায়। যিসকল ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ বাবে জুলাই মাহ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি অথবা নতুন বজাৰত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ নিৰ্মাণ কাৰ্য, কৃষি কাৰ্য, শিক্ষা বিভাগ, সেৱামূলক আৰু অনলাইন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ লাভৰ সম্ভাৱনা অধিক দেখা যায়। সম্পত্তিৰ ক্ষেত্ৰত এই মাহত ইতিবাচক সংকেত আছে। ঘৰ, মাটি, দোকান অথবা অন্য স্থাপৰ সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি নতুন সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবি আছে, তেন্তে সঠিক তথ্য সংগ্ৰহ কৰি সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। খৰধৰ নকৰিব। পৈতৃক সম্পত্তি সম্পৰ্কীয় কোনো বিষয় চলি থাকিলে মাহটোৰ শেষভাগত কিছু সমাধানৰ পথ ওলাই অহাৰ সম্ভাৱনা আছে। যদিও সকলো বিষয়ে একেবাৰে সহজে নহ'ব পাৰে, তথাপি ধৈৰ্য আৰু বুদ্ধিমত্তাই আপোনাক সহায় কৰিব। ইনভেষ্টৰ ক্ষেত্ৰত জুলাই মাহত সাৱধানতা অত্যন্ত জৰুৰী। কোনো অচিনাকি ব্যক্তি বা অবাস্তৱ লাভৰ প্ৰতিশ্ৰুতি দিয়া আঁচনিৰ ওপৰত সহজে বিশ্বাস নকৰিব। দীঘলীয়া সময়ৰ পৰিকল্পনা আৰু নিৰাপদ ইনভেষ্ট অধিক লাভজনক হ'ব পাৰে। মাহটোৰ শেষত ধন লাভৰ এটা বিশেষ যোগ দেখা যায়। কোনো শুভ অনুষ্ঠান, নতুন কাম অথবা গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই সময়ত নতুন ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে জুলাই 2026 মকৰ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, স্থিৰতা আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। এই মাহত বুদ্ধিমত্তাৰে খৰচ কৰক, সঠিকভাৱে সঞ্চয় কৰক আৰু সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক। মনত ৰাখিব, ধন আহে আৰু যায়, কিন্তু সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই স্থায়ী সমৃদ্ধিৰ পথ গঢ়ি তোলে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু আৱেগিক অভিজ্ঞতা লৈ আহিব পাৰে। এই মাহত মকৰ ৰাশিৰ সম্পৰ্কৰ ভিতৰত শক্তিশালী কৰাৰ বহু সুযোগ পাব, কিন্তু একে সময়তে ধৈৰ্য আৰু বুজাবুজিৰ পৰীক্ষা হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে জুলাই মাহ যথেষ্ট আশাব্যঞ্জক। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে।
এই পৰিচয় বন্ধু-বান্ধৱ, সামাজিক অনুষ্ঠান, কৰ্মক্ষেত্ৰ অথবা অনলাইন যোগাযোগৰ জৰিয়তে হ'ব পাৰে। প্ৰথমতে সাধাৰণ যেন লাগিলেও ক্ৰমে এই সম্পৰ্ক গভীৰ হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সম্পৰ্কত নতুন দিশ দিয়াৰ সুযোগ আহিব পাৰে। আগতে হোৱা ভুল বুজাবুজি, অভিমান বা নীৰৱ দূৰত্ব ক্ৰমে হ্ৰাস পাব পাৰে। খোলাখুলিকৈ কথা পাতিলে আৰু এজনে আনজনক বুজিবলৈ চেষ্টা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। মাতৰ দ্বিতীয় সপ্তাহত প্ৰেম জীৱনত এটা বিশেষ সুখবৰ আহিব পাৰে। প্ৰিয়জনৰ পৰা সমৰ্থন, মৰম অথবা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমানৰ বাবে বিবাহৰ আলোচনা আৰম্ভ হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে জুলাই মাহ যথেষ্ট তাৎপৰ্যপূৰ্ণ। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব পাৰে। পৰিয়াল, সন্তান বা আৰ্থিক বিষয়ত একেলগে লোৱা সিদ্ধান্তই সম্পৰ্কক অধিক সুদৃঢ় কৰিব। যিসকলৰ মাজত কিছুদিন ধৰি মনোমালিন্য চলি আছিল তেওঁলোকৰ বাবে পুনৰ মিলনৰ সম্ভাৱনা দেখা যায়। তথাপি মাহৰ মাজভাগত অহংকাৰ, জেদ অথবা সময়ৰ অভাৱৰ বাবে কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে। বিশেষকৈ কামৰ ব্যস্ততাৰ বাবে প্ৰিয়জনক যথেষ্ট সময় দিব নোৱাৰিলে অভিযোগৰ সৃষ্টি হ'ব পাৰে। সেয়েহে সম্পৰ্কক গুৰুত্ব দিয়ক আৰু সৰু সৰু কথাত উত্তেজিত নহ'ব। দূৰত্ব থকা প্ৰেমিক প্ৰেমিকাৰ বাবে যোগাযোগ এই মাহত আটাইতকৈ ডাঙৰ শক্তি হ'ব। নিয়মিত মেছেজ, ফোন বা ভিডিঅ' কলৰ জৰিয়তে সম্পৰ্কৰ উষ্ণতা বজাই ৰাখক। সন্দেহ আৰু গুজবৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটো এৰাই চলক। মাহৰ শেষ সপ্তাহত বহু মকৰ ৰাশিৰ লোকৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত এক সুখদায়ক পৰিৱৰ্তন আহিব পাৰে। কোনো বিশেষ মুহূৰ্ত, পৰিয়ালৰ সমৰ্থন বা সম্পৰ্কৰ নতুন প্ৰতিশ্ৰুতি লাভৰ যোগ দেখা যায়। কিছুমানৰ বাবে বিবাহ বা শুভ আলোচনা আগবাঢ়িব পাৰে। মুঠতে ক'বলৈ গ'লে জুলাই 2026 মকৰ ৰাশিৰ বাবে হৃদয়ৰ অনুভূতি, বিশ্বাস আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰাৰ মাহ। যিমান বেছি মৰম, সন্মান আৰু ধৈৰ্য দেখুৱাব সিমানেই সম্পৰ্কত সুখ আৰু স্থায়িত্ব বাঢ়িব। এই মাহৰ মূল মেছেজ: সঁচা প্ৰেম কেৱল অনুভৱ নহয়, ই বিশ্বাস, সন্মান আৰু এজনে আনজনৰ কাষত থকাৰ প্ৰতিশ্ৰুতি। জুলাই মাহত এই শক্তিয়ে আপোনাৰ সম্পৰ্ক অধিক সুন্দৰ কৰি তুলিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহ কৰ্মজীৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট আনিব পাৰে। বহুদিন ধৰি যি লক্ষ্য বা সম্পৰ্কৰ বাবে আপুনি পৰিশ্ৰম কৰি আহিছে সেই পৰিশ্ৰমৰ ফল এই মাহত ক্ৰমে দেখা যাবলৈ আৰম্ভ কৰিব পাৰে। যদিও সকলো কাম সহজে নহ'ব তথাপিও আপোনাৰ ধৈৰ্য, অধ্যৱসায় আৰু শৃংখলাই সফলতাৰ পথ মুকলি কৰিব। চাকৰিয়াল লোকসকলৰ বাবে জুলাই মাহ যথেষ্ট শুভ বুলি ক'ব পাৰি। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্যায়ন বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টিত আপোনাৰ বিশ্বাসযোগ্যতা আৰু দায়িত্ববোধৰ প্ৰশংসা হ'ব। যিসকল বহুদিন ধৰি পদোন্নতি, বদলি বা নতুন সুযোগৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ইতিবাচক সংকেত দেখা যায়। মাহৰ প্ৰথম সপ্তাহত কামৰ অলপ প্ৰেছাৰ বেছি থাকিব পাৰে। একেলগে বহু দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। কেতিয়াবা এনে লাগিব পাৰে যে আপোনাৰ পৰিশ্ৰমৰ মূল্য তৎক্ষণাত পোৱা নাই। কিন্তু চিন্তা নকৰিব, এই সময়ত কৰা কষ্টৰ ফল মাহৰ শেষ ভাগত পোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় সপ্তাহত নতুন প্ৰজেক্ট, নতুন টিম বা নতুন দায়িত্ব লাভ কৰাৰ যোগ দেখা যায়। এই সময়ত নিজৰ দক্ষতা দেখুৱাবলৈ সুযোগ পাব। যিমান বেছি আত্মবিশ্বাসেৰে কাম কৰিব সিমানেই সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুলাই মাহ আশাব্যঞ্জক। ইণ্টাৰভিউ, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ আবেদনত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত অধিক অনুকূল হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অংশীদাৰ অথবা নতুন ব্যৱসায়িক চুক্তিৰ যোগ দেখা যায়। বহুদিন ধৰি ৰৈ থকা কোনো ব্যৱসায়িক কাম আগবাঢ়িব পাৰে আৰু তাৰ পৰা লাভৰ সম্ভাৱনা বৃদ্ধি পাব। অনলাইন ব্যৱসায়, কৃষিকৰ্ম, শিক্ষা বিভাগ, নিৰ্মাণ কাৰ্য, পৰিবহণ, সেৱামূলক খণ্ড আৰু বাণিজ্যৰ সৈতে জড়িত লোকসকলৰ বাবে সময়টো বিশেষভাৱে লাভজনক হ'ব পাৰে। নতুন আইডিয়া বা নতুন কৌশল গ্ৰহণ কৰিলে ব্যৱসায়ৰ বিকাশ দ্ৰুত হ'ব পাৰে। মাহৰ মাজভাগত সহকৰ্মী আৰু অংশীদাৰৰ সৈতে কিছু মতভেদ দেখা দিব পাৰে। কিন্তু খং বা আৱেগত সিদ্ধান্ত নল'ব। ধৈৰ্যৰে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজে ওলাই আহিব। এই সময়ত গোপন তথ্য বা ভৱিষ্যত পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাটোৱেই ভাল। নেটৱৰ্কিং বা নতুন সুযোগ এই মাহত আপোনাৰ বাবে ভাগ্য পৰিৱৰ্তনকাৰী হ'ব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তি বা অভিজ্ঞ লোকৰ পৰামৰ্শই আপোনাক
নতুন সুযোগৰ ওচৰলৈ লৈ যাব পাৰে। সেয়েহে নতুন মানুহৰ সৈতে যোগাযোগ বৃদ্ধি কৰক। মাৰ্চৰ শেষ সপ্তাহত বহু মকৰ ৰাশিৰ লোকৰ বাবে বিশেষ সফলতাৰ যোগ দেখা যায়। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে, কোনো গুৰুত্বপূৰ্ণ সুখবৰ পাব পাৰে অথবা আৰ্থিকভাৱে লাভজনক সুযোগ লাভ কৰিব পাৰে। এই সময়ত আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাই আপোনাক আনতকৈ আগবঢ়াই নিব। মুঠতে ক'বলৈ গ'লে জুলাই 2026 মকৰ ৰাশিৰ বাবে কৰ্মজীৱনত চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় ক্ৰমে ওচৰ চাপি আহিছে। এই মাহৰ মূল মেছেজ: মকৰ ৰাশিৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ধৈৰ্য আৰু অধ্যৱসায়। জুলাই মাহত এই দুটা গুণে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে। এতিয়া লৈ আহিছোঁ মকৰ ৰাশিৰ বাবে জুলাই মাহত বিশেষ শুভ সংকেত। কোন দিনবোৰ আটাইতকৈ শুভ? জুলাই মাহত 4, 8, 13, 17, 22 আৰু 28 তাৰিখ আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা, সম্পত্তি সম্পৰ্কীয় আলোচনা কৰা অথবা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ দিয়াটো লাভজনক হ'ব পাৰে। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ? এই মাহত ধন লাভৰ সুযোগ মূলতঃ কৰ্মক্ষেত্ৰ, নতুন ব্যৱসায়িক যোগাযোগ আৰু বহুদিন ধৰি ৰৈ থকা পে'মেণ্টৰ জৰিয়তে আহিব পাৰে। কিছুমান জাতক জাতিকাৰ বাবে অতিৰিক্ত ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখা যায়। মাৰ্চৰ দ্বিতীয় আৰু শেষৰ সপ্তাহত ধন লাভৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব পাৰে। সম্পত্তি বা ইনভেষ্ট সম্পৰ্কীয় বিষয়তো ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে? প্ৰেম জীৱনত আন্তৰিকতা আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে সম্পৰ্কত নতুন পৰ্যায়লৈ নিয়াৰ সুযোগ আহিব পাৰে। বিবাহিত জীৱনত সহযোগিতা বৃদ্ধি পাব পাৰে যদিও মাজে মাজে সৰু সুৰা মতভেদ হ'ব পাৰে। ধৈৰ্য আৰু মিঠা কথাই সকলো সমস্যা দূৰ কৰিব। চাকৰি আৰু ব্যৱসায়ত কেনেকৈ লাভ কৰিব সফলতা? এই মাহত সফলতাৰ মূল চাবিকাঠি হ'ল ধৈৰ্য, শৃংখলা আৰু কঠোৰ পৰিশ্ৰম। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰক আৰু নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ ভয় নকৰিব। ব্যৱসায়ীসকলে নিজৰ অংশীদাৰিত্ব আৰু নতুন গ্ৰাহকৰ ওপৰত গুৰুত্ব দিয়ক। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য পৰীক্ষা কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। সেই বিশেষ প্ৰতিকাৰ যিয়ে সৌভাগ্য বৃদ্ধি। প্ৰতি শনিবাৰে শনিদেৱৰ নাম স্মৰণ কৰি তিলৰ তেলৰ চাকি জ্বলাওক। সম্ভৱ হ'লে দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক ক'লা তিল, কাপোৰ অথবা খাদ্য দান কৰক। বয়োজ্যেষ্ঠ লোকসকলক সন্মান কৰক আৰু প্ৰতিদিনে ওম শং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। এই অভ্যাসে মানসিক শক্তি, আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। জুলাই মাহৰ মূল মন্ত্ৰ: মকৰ ৰাশিৰ বাবে এই মাহটো হ'ব পাৰে পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময়। যি সুযোগ আহিব তাক চিনাক্ত কৰি সাহসেৰে আগবাঢ়িলে সফলতা আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰা আজিৰ এই বিশেষ তথ্যই আপোনাক আহিবলগীয়া দিনবোৰত সাৱধানতা আৰু সুযোগৰ সম্ভাৱনাময় বিশেষ স্পষ্ট ধাৰণা কৰিছে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু সেই সম্ভাৱনাক বাস্তৱ সফলতালৈ ৰূপান্তৰিত কৰাৰ শক্তি আপোনাৰ নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে আগবাঢ়ক। প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস আৰু সন্মান বজাই ৰাখক। চাকৰি আৰু ব্যৱসায়ত নিজৰ লক্ষ্যৰ প্ৰতি অটল থাকক। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত নিজৰ নিয়ম শৃংখলা অনুসৰণ কৰক। জুলাই মাহত আপোনাৰ বাবে আহিব পাৰে কিছুমান বিশেষ সুযোগ। সেয়া ইতিবাচক চিন্তাৰে আগবাঢ়ক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰি জনাওক আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল আপডেট সৰ্বপ্ৰথমে পাব পাৰে। ভগৱান শনিদেৱ আৰু মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত বৰষি থাকক। সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে আপোনাৰ জীৱন ভৰি পৰক। পুনৰ লগ পাম পৰৱৰ্তী নতুন ভিডিঅ'ত। ধন্যবাদ। জয় শনিদেৱ।